Good morning everyone. আজি ৰাতিপুৱাতে গোহাঁই আমাৰ তাৰপিছতে লক্ষ্য কৰিলোঁ এই তেজপিয়াডাল আমি বাৰু তেজপিয়া বুলি কওঁ, কিন্তু কিবা মাথাটো ৰঙাৰ কাৰণে বেলেগ কিবা এটাও নাম আছিল, সেই নামটো মোৰ মনলৈ নাহিলে। তো সেইকাৰণে মই অৰিজিনেল বেলেগ কিবা নাম আছিল যদি মই নাজানিলোঁ ক'বলৈ। কিন্তু বস্তুটো চাওকচোন, আঙুলিয়ে মই টুকুটাই দিছোঁ, তথাপিতো বস্তুটো মানে যাব মন কৰা নাই, কিন্তু ভিতৰলৈ আহিবলৈ খুব প্ৰয়াস কৰি আছে। সেইবাবে ভিডিঅ' কেপশ্যন কৰি পেলাই ৰাখি থ'লোঁ। এয়া হ'ল ৰাতিপুৱা চাহ খাই উঠিয়ে এখেতৰ দৰ্শন। তাৰপিছত এতিয়া আজি দিনটোৰ কাৰ্যসূচী কি কৰিবলৈ ওলাইছোঁ, কি ৰান্ধিব ওলাইছোঁ, তাৰে অকণমান ৰেচিপি আপোনালোকৰ ওচৰত দাঙি ধৰিম। চাওকচোন, এয়া সুবিধা বিচাৰিছে যে ভিতৰলৈ আহিবলৈ এই জেগা বিচাৰি ফুৰিছে। এইয়া আজি এয়া কচু থুৰ বুটলি আনিলোঁ, কচু ঠাৰি সৈতে। আজি কেনেকৈ বনাওঁ আপোনালোকৰ ওচৰত দেখুৱাই আছোঁ। গৰম বহুত পৰিছে নহয়, কচু থুৰ লাগে এতিয়া, গতিকে সেইকাৰণে এতিয়া কচু থুৰ আজি অলপ সিদিনাখন গ্ৰেভি কৰিলোঁ, আজি অকণ তৰকাৰী হেন কৰি পেলাই বনাওঁ, দেখুৱাই আছোঁ আপোনালোকক। ৰখিব। এতিয়া এয়া বইল হ'বলৈ দিলোঁ, বইল হৈ লওক। তাৰপিছতে অকণমান বইল অলপ পানী পেলাই দিব লাগিব বইল হোৱাৰ পাছত, কাৰণ বাহিৰৰ পৰা আনিছোঁতো সেইকাৰণে। এইয়া লেচু আমাৰ তন্ময়, ভাল লাগিছে ধৰা ধৰা, এইটো ইয়াতে ধৰা, ভাল লাগিছে। এইয়া মই তোমাক ধৰা, মই পাৰিবানে দাঙিব পাৰিবানে? অঁ লিচু কেনেকৈ কামুৰি কামুৰি খাবা? কোৱা, ছাবস্ক্ৰাইব কৰি দিবা দেই। মোৰ লগত কোনে কোনে লেচু খোৱা কৈ দিয়া, কৈ দিয়াচোন। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আমাৰ বজাৰৰ পৰা আজি মই ভাল পোৱা বস্তুকেইটা আনিলে। এয়া হ'ল ওল চহৰা, আপোনালোকে চিনি পায়নে ওল চহৰা? এয়া ওল চহৰা, আৰু এয়া ঢেকীয়া শাক, লগতে এয়া হ'ল আমাৰ কি কয় এইটো, ডাঠা শাক বুলি কয়, আমাৰ ফালে মৰিচা বুলি কয়, এইফালে ডাঠা শাক বুলি কয়। সেয়া আৰু এয়া বনাই মেলি আপোনালোকক বনাই দেখুৱাই আছোঁ। ৰখিব। সতেজ ভেন্দি গছৰ পৰা ছিঙি অনা, কি ধুনীয়া লাগিছে গছ, তাকে আজি কোনবিধ বনাওঁ কোনবিধ নবনাওঁ নিচিনা হৈছে। এয়া হ'ল ডাঠা, মই চৰচৰি বনাবৰ কাৰণে ৰেডি কৰি ৰাখিলোঁ। একচুৱেলি এতিয়া বনাব ওলাইছোঁ মই এই ডাঠা শাক, মানে মৰিচা ঠাৰি, আৰু এয়া তেল বহালোঁ। লগতে এতিয়া মই দিওঁ ইয়াৰে মিশ্ৰণখিনি, এয়া আদা নহৰু পেষ্ট এয়া বনাই লৈছোঁ। মই মিশ্ৰণটো অলপ বেলেগ ধৰণৰ বনাওঁ। ইয়াতে মই দুটামান ভুজিয়া দিছোঁ, মানে ভুজিয়াত থাকে বেচন, তো সেইকাৰণে দুটামান ভুজিয়া দিলোঁ, পিঁয়াজ দিছোঁ, আদা নহৰু এনেকৈ জলকীয়া এনেকৈ কৰি পেষ্টখিনি বনাইছোঁ। পেষ্টখিনি বনাইছোঁ মই এতিয়া ইয়াতে সৰিয়হৰ গুড়া, লং, দালচেনি, আৰু মই ঘৰুৱা ধৰণে বনাই লোৱা কিছুমান পাউডাৰ, তাৰমানে যেনেকৈ নৰসিংহ পাত পিচি পেলাই শুকুৱাই লৈ পেলাই তাৰে গুড়া এনেকৈ কৰি বনাইছোঁ। যিটো বস্তুৰে যিবিলাক মছলা খালে আমাৰ ঘৰৰ শৰীৰত লাগে, আৰু শৰীৰৰ সুস্বাস্থ্যৰ বাবে, লগতে খাবলৈও সোৱাদ হয়, গোন্ধটোও ভাল আহে, তো সেইকাৰণে এনেকৈ কৰি পেলাই এয়া বহাইছোঁ। ইয়াৰ লগতে সকলোৰে বনোৱাৰ পদ্ধতিবিলাক খুব বেলেগ বেলেগ ধৰণৰ হয়। এয়া ইয়াতে মই একমুঠিমান মুগ মচুৰৰ মিশ্ৰণ, দালি, ৰহৰ চব মিক্স থকা অকণমান দালি দিলোঁ, যাতে ইয়াৰে গ্ৰেভিখিনি অকণমান চিপ চিপ যেতিয়া হয়, অলপ সোৱাদদায়ক হয় যাতে, সেইকাৰণে দিলোঁ। এইখিনি বৰ্তমান এতিয়া অকণমান এনেকৈ ভাপতে অলপ সিজক, ভাল ভজা যাওক। তাৰপিছত আমি এইখিনি হেৰি কৰি তাৰপিছতে পানী দিম। এতিয়া সদ্যহতে অকণমান ভাপত থাকক। এতিয়া দেখুৱালোঁ ইয়াত মই ভেন্দি, আৰু সেইখিনিও আজি বেলেগ ধৰণৰে ভাজিবলৈ চেষ্টা কৰিছোঁ। ইয়াত মই একচুৱেলি বেচন আৰু জলকীয়া গুড়া, বাকী মা মছলা দি পেলাই সানি লৈছোঁ, শুকানে ড্ৰাই কৰি, শুকানে সানি লৈ পেলাই এখন চিপছ টাইপত বনাব খুজিছোঁ। সেইটো একচুৱেলি মোৰ আইডিয়া, মই এনেকুৱা ধৰণে বনাবলৈ বিচাৰিছোঁ যাতে অলপ ভাল হওক, আৰু গোন্ধটো মস্তি হৈছে, অলপ টেষ্টফুল হৈছে।
তো গাইজ আপোনালোককো দেখুৱালোঁ, আপোনালোকেও বনাই খাবচোন, ভাল লাগিব। এনেকৈ অলপ সোৱাদদায়ক হয়, ঘৰুৱাৰী পদ্ধতিত বনালে। দোকানৰ আঞ্জা পাতিতকৈ ঘৰৰ আঞ্জা পাতি সদায় সোৱাদজনক হয়, নহয় জানো? তো সেইকাৰণে আপোনালোকৰ ওচৰত দেখোঁ অকণমান সিজি থাকক, অলপ চিমত দি থওঁ, তেনেকুৱালৈকে মই আৰু বেলেগ এটা কাম কৰি আজৰি হৈ লওঁ। আৰু এতিয়া ৰেডি কৰি লৈছোঁ ঢেকীয়া শাক কাটিবলৈ। এয়া ঢেকীয়া শাকখিনি কাটি এইখিনি ঢেকীয়া শাক ৰেডি কৰি থ'লোঁ, এয়া টেঙা শাক ৰেডি কৰি থৈছোঁ, এইবিলাক কাটি কুটি লওঁ, তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক ল'ব দেই। এয়া এইখিনি এতিয়া মই উল্টাই দিওঁ, অকণকৈ চাওকচোন কালাৰটো চেঞ্জ হ'লনে? কালাৰটো ধুনীয়া হৈছে, ৰঙা ৰঙা হৈ গ'ল, আৰু ভেন্দিখিনি অলপ মজি যোৱাহেন হ'ল, সেইখিনি ভাল হ'ল। এতিয়া ঢাকনখন সলকিয়ে ধৰিব এনেকুৱাকৈ। আৰু এতিয়া হ'ল আমি ইয়াত দিব লাগিব অলপ পানী, চৰচৰীখনত অলপ পানীৰ দৰকাৰ, অলপ দি দিওঁ, বইল হৈ থাকক এইখিনি বইল হৈ থাকক, অলপ সিজক, এতিয়া ভাল হ'ব, টেষ্টফুল হ'ব, অকণমান জ্বলা জ্বলাহেন হৈ পেলাই খালে ভাল লাগিব। অলপ চিপচিপীয়া কৰিম, সিজি লওক। দেশৰ হকে মৰো কিঞ্চিত নাই ভয় নাই, ওলালো পথযাত্ৰী দেশৰ হকে মৰো কিঞ্চিত নাই ভয় নাই, ওলালো মুক্তি পথযাত্ৰী। এইখিনি হওঁতে অকণমান টাইম লাগিব, তেতিয়ালৈ মই বাচনকেইটা ধুই লওঁ, আপোনালোকে চাই থাককচোন কি হয় ন। এতিয়া এয়া ঢেকীয়া ভাজিছোঁ, কেতিয়াবা অকণমান থেকেৰা কুটি পেলাই দিব পাৰি, ভাল লাগে। ভাল নহ'লে নেমু অকণমান কুটি পেলাই দিব পাৰে, তাৰে টেষ্টটো এটা অন্যতম এটা সোৱাদ আহে। এতিয়া মই বনাই থকা এই চৰচৰীখিনি দেখিছেনে? কালাৰটো বেলেগ ধৰণৰ হৈ গৈছে, মেল্ট হৈছে গোটেইখিনি, দালিখিনিও ইয়াত নাইকিয়া হৈ গৈছে এতিয়া যিমান পৰিমাণে দেখা পাইছেনে? আৰু অলপ বইল হওক, তাৰপিছত ভাল লাগিব। এতিয়া তাৰ মাজতে মই আৰু এটা বস্তু ৰেডি কৰিলোঁ, এইটো হ'ল আমাৰ লাও গুটি। আপোনালোকে চিনি পায়নে? লাও গুটি আছে, মুগ মচুৰৰ দালি, মানে চব মিশ্ৰণ দালিখন মই অলপ 2 মুঠিমান ভাজিলোঁ। ইয়াতে জলকীয়া আছে, তাৰপিছতে বাদাম দিয়া আছে, আৰু এইখিনি আৰু মিক্সাৰো দিয়া আছে অলপ কেইটামান মিক্সাৰো দি দিছোঁ। আৰু তাৰপিছত এতিয়া এইখিনি ইয়াতে মই বঙালী ধনিয়া পাত দিম, পাত দি পেলাই এইখিনি এটা মই পেষ্ট বনাম, এইটো হ'ল এটা চাটনি। আৰু এইখিনি হ'ল মই বনোৱা ভেন্দি ভাজিখিনি, এয়া দেখা পাইছেনে ভেন্দি ভাজিখিনি? এইখিনি হ'ল ভেন্দি ভাজি, এয়া হ'ল আমাৰ মোৰ ঢেকীয়া শাকৰ ভাজি, জাষ্ট বহাইছোঁহে মাত্ৰ। আৰু এইখিনি হ'ল চৰচৰীখিনি, আপোনালোকক দেখুৱালোঁ কেনেধৰণে মই ভাত ৰান্ধোঁ, কি কৰোঁ, এইবিলাক দেখুৱালোঁ আপোনালোকক। একচুৱেলি মই আপোনালোকক দেখুৱাব খুজিছোঁ, এই পাতটো চিনি পায়নে? এইটো অৱশ্যে সৰু পাত, কিন্তু পাত বাৰু ডাঙৰো হয় দেই। এইটো কিছুমান মই ভাল পাত এটা বিচাৰি চাওঁ ৰ'বচোন। য়েছ আছে, এইটো পাতটো চাওকচোন, এইটো পাত হ'ল টেঙা পাত, আমাৰ টেঙামৰা বুলি কয়, আৰু এইফালে কিবা বেলেগ এটা নাম কয়, সেইটো নাম মই নাজানো। তো এয়া হ'ল মই এতিয়া বৰ্তমান এয়া বহাই দিলোঁ মই টেঙা পাত, আৰু এয়া ঢেকীয়া শাকৰ ভাজিখিনি জাষ্ট হ'ব ধৰিছে, এইখিনি হ'লেই নমাব পাৰোঁ। নমাই ল'লে মই কচু যিখিনি বইল কৰি থৈছিলোঁ, কচু থোৰৰ মিশ্ৰণখিনি, সেইখিনি বইল কৰি অলৰেডি মই ৰেডি কৰি ৰাখিছোঁ, সেইখিনি তেল মাৰি এতিয়া সদ্যহতে ঢেকীয়াখিনি নমাই ল'ম। ঢেকীয়া শাকখন নমাই ল'ম, আৰু এইখিনি হ'ল অলপ কমি যাব দিছোঁ, কাৰণ এইখিনি কমি গ'লেহে টেষ্টটো উঠিব। তাতে মই নিমখ দিওঁ এতিয়া সদ্যহতে। টেঙা বহুত আছে, অকণমান নিমখ সৰহকৈ দিব লাগিব, কাৰণে
আজি আমাৰ ওপৰত মিস্ত্ৰী লাগি আছে, তেওঁলোকক বোলে টেঙা খাবলৈ লাগে, তো সেইকাৰণে এনেকৈ বনাব দিছে মোক। আৰু মোৰ সম্ভৱ খাই ভাল লাগিব। আৰু এদিন মই এনেকৈ বনাইছিলোঁ, খাই বেয়া লগা নাছিলে। এতিয়া মই এইখিনি নিমখখিনি দিলোঁ, ইয়াত হালধি নিদিলেও হয়। সেইখিনি বস্তুখিনি বলিয়ন হওক, বলিয়ন হ'লে নাইকিয়া হৈ যাব, চাটনি টাইপ হ'ব। পেট ঠাণ্ডা কৰি ৰখা এটা বৰ সুন্দৰ বুদ্ধি, ভাল। এইবিলাক আচলতে ঘৰুৱা ন, যাতে বস্তু ভাল। শৰীৰটো মেইন নহয় জানো, শৰীৰটো আমাৰ মন্দিৰ। গতিকে শৰীৰটো যদি সুস্থ থাকে, বেমাৰ আজাৰ নহ'ব, সেই ঘৰখনৰ পৰিৱেশটোও ভাল হৈ থাকে, নহয় জানো। সেইকাৰণে শৰীৰটো মেইন ইম্পৰ্টেণ্ট। খোৱা খাদ্যখিনি যদি আমি যদি ভালকৈ বনাওঁ, তেতিয়া ডেফিনেটলি আমাৰ শৰীৰটো সুস্থ হৈ থাকিব। এই অস্ত্ৰপাত আপোনালোকে ব্যৱহাৰ কৰেনে? এই পাত মই একচুৱেলি মোৰ মোবাইলটো ধৰিবলৈ সুবিধা হৈছে, মই দেখুৱাবলৈ সুবিধা হৈছে, তথাপিতো অকণমান দেখুৱাবলৈ চেষ্টা কৰোঁ। অ' বেটা, পঢ়িব দিয়া নাই নেকি? মই পঢ়াম ৰ'বা তোমাক দেই। হয় নেকি? বৰ ৰ'দ পৰিছে ৰ'বা, একেবাৰে চকু চাপ মাৰি মেলি। য়েছ পাপা, ইটিং চুগাৰ ন' পাপা। আচ্ছা ঠিক আছে। No papa, no papa, telling lies, no papa. Wait, open your mouth. Very good boy, very smart boy. Tanmoy is a very smart boy. No, আমাৰ সোণাটো ধুনীয়া ল'ৰা। জনী মাতিব পৰা হ'ল। আৰু এবাৰ মাতাচোন। Yes papa. Eating sugar. এই কয় এক চেপ্টাৰ নকয়। Yes papa. Eating sugar. নিশ্চয় আঁতৰ হোৱাচোন, হেৰি চুটিকি পৰিব, আঁতৰ হয়। ভিতৰ সোমাই মোবাইল চাই আছে। ফাইনেলি এতিয়া মই ভাতত ধাবা বলিব ওলাইছোঁ। এয়া হ'ল ঢেকীয়া শাকৰ ভাজি, এয়া হ'ল আমাৰ টেঙা পাত যে বনাইছিলোঁ সেয়া, এয়া হ'ল ভেন্দি, আৰু এইখন হ'ল চাটনি, এয়া হ'ল কচু, আৰু লগতে চৰচৰি মই নাই লোৱা কাৰণ মই নাই খোৱা, দেউতাহঁতে খাইছে। এয়া আমাৰ সকলো একেলগে খাই আছোঁ, দেখিছেনে? সকলো সেয়া আজি আমাৰ তন্ময়ো খাবলৈ শিকিছে। তাৰ বোলে আজি বিৰাটকৈ ভোক লাগিছে, তাকে কৈ আছে। আমি আটাইখিনি ভাগত এতিয়া আমি আৰম্ভ কৰি দিওঁ। এতিয়া আপোনালোকে চাই থাকক দেই। বন্ধুসকল, আচলতে মই একচুৱেলি আচল বস্তুটো আপোনালোকক দেখুৱাই নাই। এইয়া হ'ল আমাৰ পঁইতা ভাত। এটা মই আনিছোঁ, পিঁয়াজ, জলকীয়া, তেল, নিমখ সকলোখিনি দি আনিছোঁ। এইখিনি ভাত খাই বেছি সোৱাদ লাগিব, সেইখিনি মই আপোনালোকক আচলতে দেখুৱাবলৈ নহ'ল। গৰমৰ দিন তো পঁইতা ভাত এনেকৈ খাই বেছি সোৱাদ লাগে, আৰু মই ভাবোঁ আপোনালোকেও খাবচোন, পেটৰ কাৰণেও ভাল। আৰু বিশেষতে হেল্ল', এয়া আমাৰ তন্ময়ো হেল্ল' দিছে। এইয়া তন্ময় ভাত খাই আছে, এয়া দেখুৱাই দিয়া, হাই কৈ দিয়া, হাই। আচ্ছা, এতিয়া কথা হ'ল, হয় নেকি? এইটো কথা হৈছে নেকি? এতিয়া ভাত একেবাৰে খাই দেখুৱাই দিয়া, কেনেকৈ ভাত খাই দেখুৱাই দিয়াচোন। আমাৰ ঝৰ্ণাই ডিম খাই আছে, চাওকচোন, ঝৰ্ণাই ডিম খাই আছে। আমাৰ ডিম আৰু চিকেন লাগে, আৰু এওঁক ডিম আৰু আলু ভজা লাগে। ইয়াত ধুনীয়াকৈ খাই আছে আমাৰ তন্ময়, কিউট বেবী, লাভলি বেবী ন? ভেৰি গুড বয়, খোৱা লালে খোৱা। আৰু মই ইয়াত খাবলৈ ওলাইছোঁ। মোৰ কাহিনীখনো মই আপোনালোকক দেখুৱাই দিলোঁ। চ' থেংক ইউ। এতিয়া পানী ঢলা ভাতকেইটা মই দেখুৱাইছোঁ, তোমাৰ কাহিনী দেখুৱাইছোঁ। এতিয়া আপোনালোকেও গৰমত ঠাণ্ডা ভাত খাবচোন, পানী ঢলা ভাত খাই ভাল পাব। থেংক ইউ।